নমস্কাৰ প্ৰিয় বন্ধুসকল, অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এস্পেছো VXI এখন লৈ আহিছোঁ। অপশ্যনেল হয়, 2022 চনৰ গাড়ী। ফাৰ্ষ্ট অনাৰতে আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত থকা গাড়ী। খুব ধুনীয়া কণ্ডিশ্যনত আছে। মই শ্বৰ্টকৈ আজি ভিডিঅ'টো বনাই দিছোঁ, আপুনি চাই ল'ব। আপোনাৰ এক্সপিৰিয়েৰ টায়াৰ আনটাচ হৈ আছে। টায়াৰ কণ্ডিশ্যন প্ৰায় 80-90% আছে গোটেইকেইটাই। খুব ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী। আপোনাৰ চলিছে আপোনাৰ 46,473 কিলোমিটাৰ। আপোনাৰ AC হিটাৰ ধুনীয়া কাম কৰি আছে, মেনুৱেল হয় গাড়ী। আৰু চিট কভাৰকেইটাও ধুনীয়া হৈ আছে, প্ৰায় নতুনে হৈ আছে। আপোনাৰ ক'তো ফাটা ফুটা নাই, ইণ্টেৰিয়ৰো ধুনীয়া হৈ আছে। কৰাব লগা মুঠতে এক টকা কাম নাপাব আপুনি, জাষ্ট তেল ভৰাই চলাই থাকিলে হ'ল। বহুতে ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী হয়। আপোনাৰ এক্সপিৰিয়েৰ টায়াৰ আনটাচে হৈ আছে। এক্সপিৰিয়েৰ টায়াৰটো চাই ল'ব, আনটাচে হৈ আছে। খুব ভাল কণ্ডিশ্যনৰ গাড়ী। যদি আপুনি ল'ব বিচাৰে এখন ৰিফাইনেন্স কৰি ল'ব পাৰিব। 2022 চনৰ গাড়ী, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয়, AS01FB1710 নাম্বাৰ। খুবেই ভাল কণ্ডিশ্যনত আছে গাড়ীখন। জাষ্ট আজি আহিছে, মই ভিডিঅ'টো আপডেট কৰি দিছোঁ। ইণ্টেৰিয়ৰো নিট এণ্ড ক্লিন হৈ আছে, কৰাব লগা কাম নাই বৰ্তমান গাড়ীখনত। আপুনি যদি মাৰুতি এস্পেছো VXI বিচাৰি আছে, ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব। আৰু আপুনি যদি গাড়ীখন লয় ৰিফাইনেন্স কৰি, আপোনাৰ 80-90,000 ডাউন পে'মেণ্টত ওলাই লৈ যাব পাৰিব। বাকী ইঞ্জিন, এফ্ৰন, বডি সম্পূৰ্ণ চিল আছে। আপুনি ছাৰ্ভিচ আগত পাই যাব, চেক কৰাই ল'ব পাৰিব গোটেইখিনি। খুব ভাল কণ্ডিশ্যনৰ গাড়ী। আৰু এইখনৰ আমি দাম ৰাখিছোঁ 4,40,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম, আহিলে কিবা এটা মিলাই দিম। আৰু যদি আপুনি ফিজিকেলি চাব বিচাৰে গাড়ীখন, আপুনি আহিব লাগিব আমাৰ মঙলদৈ পুনিয়া চনু অটো এজেঞ্চি, ডিষ্ট্ৰিক্ট দৰং হয়। আৰু যদি ফাইনেন্স কৰি ল'ব বিচাৰে, অল অসম ৰিফাইনেন্স হৈ যায় আমাৰ তাত। আজিলৈ ইমানেই, ধন্যবাদ ভিডিঅ'টো সকলোৱে চাই থকাৰ বাবে।